কষ্ট কৰি আহি হাজবেণ্ডৰ লগত এনেদৰে অকণমান ধেমালি কৰোঁ। গুড ইভিনিং এভৰিৱান। ইভিনিঙত ডিউটি আহিলোঁ। ডিউটিত আহি এইপিনে কাটি আছোঁ চব্জি, মানে আজি খুতৰা চব্জি বনাম। খুতৰা ঘৰতে লগোৱা হৈছিল যিহেতু, সেয়েহে অলপমান খুতৰা ছিঙি ল'লোঁ। চ' খুতৰাখিনি ইমান সুন্দৰ হৈছিল, একদম এসাঁজ ওলাই গ'ল। আৰু এইপিনে বেঙেনা দেখিছে ন, বেঙেনা খেতি লগাইছে তেওঁলোকে, আৰু বেঙেনাবিলাক লমে লাগিছে, ইমান মৰম লাগিছে। তেওঁলোকে আকৌ বেঙেনাবিলাক ইমান সুন্দৰকৈ লগাইছে। এতিয়া মই কেইটামান ছিঙি ল'লোঁ। মানে ঘৰুৱা চব্জি কেতিয়াবা বনাই মেলি তেওঁলোকক খুৱাওঁ, আৰু সুন্দৰকৈ যিহেতু লগাই থৈছে, গাৰ্ডেনত যিজনে কাম কৰে তেওঁ মানে বহুত ধুনীয়াকৈ এইবিলাক শাক পাচলিবিলাক লগাইছে। মই জাষ্ট কাটি নি পিনে ছিঙি পিনে খুৱাওঁ আৰু তেওঁলোকক। আৰু এইটো চাইডে চাওক, ইমান সুন্দৰ লাগিছে ধনিয়াবিলাক, আমাৰ অসমৰ ধনিয়াখিনি গতে লাগি গৈছে। আহি গ'লোঁ পাকঘৰলৈ। পাকঘৰত আহি এইপিনে বনোৱা কোনোৱাত ব্যস্ত, মানে এয়া ইভিনিঙৰ টাইম। আজি যিহেতু ছেটাৰডে, চ' ছেটাৰডে আজি অকণ মনটো ভালো লাগি আছে দিয়কচোন। যিহেতু আজি ছেটাৰডে, কাইলৈ ছানডে, কাইলৈতো অকণমান ডিউটি ছুটি পামেই, আৰু মানে অকণমান মানে কি আৰু পুৰা দিনটোৱে ছুটি পাম। চ' মানে কাইলৈ অকণমান ফূৰ্তি কৰিম, মানে আজি ৰাতিৰ পৰাই মানে ফূৰ্তি কৰিমগৈ। আৰু এটা কথাত বেছি ভাল লাগি আছে মোৰ ভাগৰ, কিয় জানেনে আপোনালোকে? আজি মোৰ ভাগৰ মানে স্পেচিয়েলি জানেই নহয়, আৰু আপোনালোকৰ পৰা মৰম পালোঁ আজি, বহুত বেছি পালোঁ। মানে আপোনালোকে মৰম দি থাকে যে, সেই মৰমৰ আজি অকণমান মানে মোৰ পিনলৈ পৰিলেহি। মানে আজি 21, আজি 21ত মোৰ ভাগৰ সোমাই গ'ল। মানে আগতে 26ত সোমাই, কিন্তু আজি 21তে সোমালে। সেয়েহে মনটো বহুত বেছি ভাল লাগিছে। পটাপট কামখিনি কৰি লৈছোঁ। কামখিনি কৰি তাৰপিছত যাওঁ পাৰ্টি এটা কৰিবৰ কাৰণে। পাৰ্টি কৰিমগৈ মানে ৰাতিলৈ গৈ। ধনিয়া পিনে কাটি লৈছোঁ, মানে একদম খৰধৰ কৰিছোঁ। আৰু কাম কৰি আছোঁ যদিও একদম মনত পৰি আছে ৰুমলৈ, মানে অকণমান ফূৰ্তিও কৰিমগৈ, পাৰ্টিও কৰিমগৈ, যিহেতু আজি ছেটাৰডে। চ' এইপিনে বনোৱা কোনোৱাত পূৰা আজৰি হ'লোঁ। এইপিনে খুতৰাখিনি যে আনিছিলোঁ, খুতৰাখিনি মই আজি একদম লোকেল বনাই দিছোঁ, মানে আমাৰ অসমত যেনেকৈ বনাওঁ তেনেকৈ বনাইছোঁ। আৰু এইপিনে দালি বনাইছোঁ, মানে এইপিনে দালিত তেল দিলোঁ, পানী দিলোঁ। একদম মানে কি কৈছোঁ নিজে ক'ব পৰা নাই, আৰু উল্টা পুল্টা বকি দিছোঁ। আৰু খায়ো বহুত বেছি ভাল লাগিলে মানে এইখিনি। আৰু খুতৰাখিনি মানে ঘৰুৱা খুতৰা আৰু লোকেল ষ্টাইলত বনাই দিছোঁ, মানে অসমত যেনেকৈ বনাওঁ একদম ছেম টু ছেম বনাই দিছোঁ। মেডাম ছাৰেও কৈছে ইমান ধুনীয়া লাগিছে খাই, বোলে ফাৰ্ষ্ট টাইম খাইছোঁ দেই বুলি কৈছে। মই কৈছোঁ ঘৰুৱা বস্তু যে, সেইকাৰণে বেছি ভাল লাগিছে। চ' এইপিনে মানে বেঙেনা আলু বনোৱা টাইমত মানে মই আলুখিনি আধা সিজাৰ পাছত বিলাহী দিওঁ, বিলাহী দিয়াৰ পাছতহে বেঙেনা দিওঁ, তাৰ আগত নিদিওঁ। নহ'লে মানে কি হয় নে, বেঙেনাখিনি ভাগি ছিগি একেবাৰে চুৰমাৰ হৈ যায়। সেইটো কাৰণে মানে মই বেঙেনা লাষ্টতে। এইপিনে আকৌ চেৰি জেম অকণমান বনাব লৈছোঁ নহয়। চেৰি জেমকণ বনাবৰ বাবে এইপিনে হেৰি কৰি ল'লোঁ। চ' ফাইনেলি ডিউটি সামৰি ঘৰ আহি পাই গ'লোঁ। ঘৰ আহি পাই একদম ৰেডি হ'লোঁ। ৰেডি হৈ মানে আজি দাদা বৌহঁতৰ ৰুমলৈ যাওঁ। দাদা বৌহঁতৰ ৰুমত আহি পিনে অকণমান হাজবেণ্ডৰ লগত ৰোমাঞ্চ কৰিলোঁ। চ' মানে অকণমান দুটাই ফূৰ্তি কৰিলোঁ খাই বৈ। এতিয়া শুবলৈ লৈছোঁ, মানে আজি দাদাহঁতৰ ৰুমতে থাকিম। চ' পাৰ্টিও কৰিলোঁ অকণমান সৰু সুৰাকৈ। বাট এইপিনে দেহাই শুইয়ে গ'ল। দেহাই কৈছে মোক কেমেৰাত নুলিয়াব দেই বুলি কৈছে, খং কৰি আছে মানে। দেহাই আজি একো নাপালে খাবলৈ, পিজ্জা খাওঁ বুলি কৈছিলে। চ' কাইলৈ খুৱাম আৰু, বাই বাই।